একচুৱেলি মোৰ ভাইটিয়ে গাহৰি পুহিয়ে চলি আছিলে কাৰণ ভাইটি বেলেগ বিজনেছ কৰিব নাজানে সি বহুত নাজানে সি লিখা পঢ়াও কম গাহৰি পুহি খাই থাকোঁতে মানে কি হৈছিল ওচৰৰ মানুহ এজনে মানে বিষ আনি পেলাই বজাৰৰ পৰা পথাৰত দিছে পথাৰত দিয়াত ওচৰৰ বেলেগ মানুহ মানে গাহৰি পোহে তেওঁলোক কৈছে বোলে মই বিষ দিছোঁ পথাৰত গাহৰিটো বন্ধ কৰিবা দেই আৰু তেওঁলোকে নিজে বন্ধ কৰিছে ইয়াক কিন্তু কোৱা নাই কথাটো নোকোৱাৰ কাৰণে খৰাং দিম ই গাহৰিটো এৰি দিলে মাইকা গাহৰি গধূলি সন্ধিয়া সময়ত ই ঘৰলৈ যেতিয়া গাহৰিটো উভতি আহে বিষ খাই আহি পেলাই গাহৰিটো নিজৰ বাসাতে ঢুকাই যায় যিকেইটা পানী কেঁচু আছে সৰু এতিয়া একো গাখীৰ খাই থকা পোৱালিকেইটা মানে এনেকুৱা দেখাত বেয়া কথা হৈছে মানে এতিয়া তেওঁলোকে মানে মাইকাটো বিচাৰি ফুৰি থাকে খাব নাজানে সৰু আছে খাব পৰা নাই এতিয়া গতিকে এওঁ থানাত এখন মানে এজাহাৰ দিছে আমাৰ পাঠিঘাট থানাত গতিকে এওঁ এটাই লাগে মানে উচিত বিচাৰটো কৰি দিব লাগে বিষটো কিয় দিলে আৰু কিয় কাৰণে দিব লাগে বিষটো এনেই নিয়ম মতেতো বিষটোতো দিয়াটো উচিত কৰা নহয় আৰু যদি কাৰোবাৰ কিবা খায় গাহৰি বা কুকুৰে যিকোনো বস্তু খায় তেওঁ কোবাক বা ধৰি নিয়ক বা গৃহস্থক কওক কিন্তু এতিয়া খৰাং একোতো নাই গাহৰিটো এৰি দিছিলে এনেই এৰি দিয়া নাযায় সিদিনাখনে মানে ঘৰত মিস্ত্ৰী লাগি থকাৰ কাৰণে ভাবিলে কি দানাটো দেৰিকৈতো অলপ এক পাক ঘূৰি আহোঁ পোৱালি থকা গাহৰিটো গতিকে মৰি গ'ল আৰু মাইকাটো এইবাৰ 3 পিনি হ'ল হয় চানা 8টা আছে সৰু পানী কিছু আছে পোৱালিকেইটা চানাকেইটা যত্ন লোৱাতে অলপ মানে অসুবিধা হৈছে মানে কলো ভাল অলপ কল খায় আৰু মানে খাব পৰা হোৱা নাই সৰু আছে পোৱালিকেইটা এতিয়া মোৰ বিচাৰত মানে বেলেগ একো নালাগে উচিত বিচাৰটো কৰি দিয়ক বিষ কিয় দিলে আৰু বেলেগ আৰু আগতে যাতে ভৱিষ্যতত নিদিয়ে এই বস্তুটো যাতে চবে ৰাইজে কওক আৰু থানাই মানে উচিত বিচাৰটো কৰি তেওঁক এই বস্তুটো যাতে বন্ধ কৰি দিয়ক এতিয়া মই গাহৰি পুহি কিবা কৰি চলি আহিছিলোঁ নিবনুৱা ল'ৰা একো নাই ঘৰৰ তাৰপৰা মোৰ 4টা মাইকী গাহৰি আহিছিল এটা মোৰ পোৱালি জাগছিল জাগাৰ পিছত আজি গড়ে 28 দিন 27 দিন হৈছে হোৱাত মই বান্ধি পেলাই এনেকৈ ৰাখোঁ তাৰপৰা একদিন কুকুৰৰ কাৰণে বিষ দিয়া বুলি কৈছে মানুহ এজনে কিন্তু মোক কোৱা নাই কিন্তু কাষৰ মানুহ কোৱা বুলি কৈছে কিন্তু মই গাহৰি আৰু সদায় এদি থওঁ খৰালি মাহৰ খেতি বাতি নাই এতিয়া দি থোৱাৰ কাৰণে মই এতিয়া কুকুৰত বিষ দিয়াৰ কাৰণে খাই পেলাই মোৰ গাহৰিটো মৰছে এতিয়া মৰাৰ কাৰণে মই পোৱালি এতিয়া কি অৱস্থাত কেনেকুৱাকৈ ৰাখিম তাৰ উপৰি এতিয়া মোৰ বিষ দিয়াৰ কাৰণে মোক এতিয়া উচিত বিচাৰটো লাগে কেনেকৈ দিলা কি কাৰণত দিলা মানুহে কাষৰ মানুহে দিছে ঘৰৰ কাষৰ মানুহে পোৱালি 8টা আছিল পানী গৈছে সৰু পোৱালি গাহৰি 4টা মাইকা 3টা আৰু মতা এটা আছে আৰু পোৱালি এতিয়া 8টা আছে সৰু পোৱালি পানী কেঁচুৱা পোৱালি আজি মই গাহৰি পুহিভালি 12 বছৰ মানে হ'ল একদম সৰুপে পুহি পেলাই চলি আহিছিলোঁ আৰু এই মৰা গাহৰিটো হেৰি মূল্য হ'ল 20,000 টকা হ'ব আজিকালি এতিয়া এটা পোৱালিৰ দামে 4,000-5,000 টকা আৰু মই আগত বেচিছিলোঁৱে সেনেকৈ 4,000-5,000কৈ বিক্ৰী কৰিছিলোঁ থানাত এজাহাৰ দাখিল কৰিছোঁ থানা বিষ দিয়া হয় মানুহজনে আৰু পিছত গমেই পাইছোঁ কুকুৰৰ কাৰণে বিষ দি পেলাই হেৰি কৰা বুলি কৈছে কিন্তু কুকুৰৰ কাৰণে বিষ দিয়া সেইটো অধিকাৰ নাই নহয় বিষ দিয়াৰ ক'ত অধিকাৰ আছে তাই কুকুৰ মাৰাৰো অধিকাৰ নাই কাৰণ আৰু দিছেও মোক ক'ব লাগে বা গাহৰিটা বন্ধ কৰিবি খৰালি মাহ পথাৰত আৰু যায়ে গাহৰি এদিয়া গাহৰি য'তে পাই ত'তে যাবয়ে এতিয়া সেনেকুৱাকৈ বিষ খাই পেলাই এতিয়া গাহৰিটো মৰছি ডক্তৰক দেখাবয়ে টাইমে নাপালোঁ হায়েষ্ট 20-15 মিনিট এটা ডক্তৰ মাতি পেলাই অনাৰ লগে লগে 1 ঘণ্টামান সময় লাগে 1 ঘণ্টাও থকা নাই গাহৰিটো ঠিক তেনেকুৱা এতিয়া উচিত বিচাৰটো লাগে কি কাৰণত মাৰিলা কি কথা বাৰ্তা আৰু কুকুৰক বিষ দিবা লাগি ক'ত ধৰ আইনখন পাইছে সেইটো কুকুৰ মাৰা ক'ত হেৰি আইন আছে সেইটো মোক বিচাৰ লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত